Hello my dear students, class 12 chemistry electrochemistry to আলোচনা কৰি আছিলো electrochemistry already ইয়াতে ডেনিয়েল কোক কি ডেনিয়েল কোকত কেনেকুৱা ধৰণৰ বিক্ৰিয়া সংঘটিত হয় ক্যাথোড কি বা অ্যানোড কি ক্যাথোডত কোনটো বিক্রিয়া সংঘটিত হয় অ্যানোডত কোনটো বিক্রিয়া সংঘটিত হয় সেই সম্পৰ্কে আমি অলৰেডি আলোচনা কৰিছো তোমালোকে যদি চোৱা নাই চাই লবা আজি এটা ইলেক্ট্ৰোকেমিষ্ট্ৰি ইম্পৰ্টেন্ট টপিক আলোচনা কৰিম হেটো হল বিদ্যুৎ চালক বল বা ইলেক্ট্ৰোমোটিভ ফোর্স ওকে ইয়াতে মই লিখিছো টপিকটো বিদ্যুৎ চালক বল বা ইএমএফ বুলি কোৱা হয় ইলেক্ট্ৰোমোটিভ ফোর্স প্ৰথমে বিদ্যুৎ চালক বল কাক বলে হেটো আমি আলোচনা কৰিম হেটো আমি অলপমান চাম তাৰ পিছত কোনো এটা কোষৰ বিদ্যুৎ চালক বল উলিওৱাৰ প্ৰকাশ ৰাখি কি বা উপস্থাপনা নীতিটো কি বা ৰীতিটো কি সেই সম্পৰ্কে আমি আলোচনা কৰিম ওকে ইয়াতে ডাইৰেক্ট মেইন বুকৰ পৰা আমি প্ৰথমে ডেফিনিশনটো জানি লম বিদ্যুৎ চালক বল মানে কি ওকে ইয়াতে তোমালোকে চাব পাৰিবা লাষ্টৰ যেটো প্যাৰাগ্ৰাফ দিয়া আছে এটোৰ পৰা আমি অলপমান কনসেপ্ট বিল্ড আপ কৰিব পাৰো ইয়াতে দিয়া আছে সোৱা গেলভেনিয়া কোক এটাৰ ইলেক্ট্ৰোড দুডালৰ মাজৰ বিভৱ ভেদক কোক বিভৱ বলা হয় ওকে সেল পটেনশিয়াল ইম্পৰ্টেন্ট হয় ইয়াতে হদিব পাৰে কোক বিভৱ কাক বলে বা সেল পটেনশিয়াল কি হোৱাট ইজ সেল পটেনশিয়াল ওকে ইয়াতে আমি কেনেকৈ এটো কনসেপ্টটো মনত ৰাখিম গেলভেনিয়া কোক এটাৰ গেলভেনিয়া কোক অলৰেডি আমি পাইছো গেলভেনিয়া কোকত কি হয় ৰাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তন হয় এটো মনত ৰাখিবা গেলভেনিয়া কোকত কি হয় ৰাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত হয় বা পৰিৱৰ্তন হয় আৰু সেই গেলভেনিয়া কোকৰ এটা উদাহৰণ হৈছে ডেনিয়েল কোক আৰু ডেনিয়েল কোক সম্পৰ্কে বিতংকৈ আলোচনা কৰিছো এতিয়া গেলভেনিয়া কোক এটাৰ ইলেক্ট্ৰোড দুডালৰ মাজৰ অৰ্থাৎ গেলভেনিয়া কোক এটাত যি দুডাল ইলেক্ট্ৰোড থাকিব ইলেক্ট্ৰোড মানে হৈছে ধাতুৰ দণ্ড সেই ধাতুৰ দ্ৰৱত ডুবাই ৰাখিলে তাক ইলেক্ট্ৰোড বুলি কোৱা হয় সাপোজ জিংকৰ দণ্ড যদি আমি জিংক সালফেটৰ দ্ৰৱত ডুবাই ৰাখো হেটো হ'ব এটা জিংক ইলেক্ট্ৰোড বা কপাৰ ধাতুৰ পাতল পাত এছটা বা দণ্ড এটুকুৰা যদি আমি কপাৰ সালফেটৰ দ্ৰৱত ডুবাই ৰাখো তেনেহলে তাক কি বুলি কোৱা হয় কপাৰ ইলেক্ট্ৰোড গতিকে সেই দুটা ইলেক্ট্ৰোড দুডালৰ মাজৰ যেটো বিভৱ ভেদ অৰ্থাৎ ভোল্টেজৰ যেটো ডিফাৰেন্স সেই ডিফাৰেন্সক কি বুলি কোৱা হয় কোক বিভৱ বা সেল পটেনশিয়াল বুলি কোৱা অৰ্থাৎ কোনো এটা গেলভেনিয়া কোকৰ বা ডেনিয়েল কোক আমি ক'ব পাৰো গেলভেনিয়া কোক বুলি আমি কম ইন জেনাৰেল সো গেলভেনিয়া কোকৰ যি দুডাল ইলেক্ট্ৰোড থাকিব সেই দুডাল ইলেক্ট্ৰোডৰ মাজৰ যেটো বিভৱ ভেদৰ ডিফাৰেন্স তাক কি বুলি কোৱা হয় সেল পটেনশিয়াল বা কোক বিভৱ বুলি কোৱা হয় আৰু কোক বিভৱৰ ব্যৱহৃত এককটো হল ভোল্ট এটো তোমালোকে মনত ৰাখিবা কোক বিভৱ কিহেৰে বুজা হয় ভোল্ট যেনেকুৱা দৈৰ্ঘ্যৰ একক মিটাৰ পদাৰ্থৰ পৰিমাণ একক মোল ঠিক তেনেকৈ কোক বিভৱৰ এককটো কি ভোল্ট হিচাপে ব্যৱহাৰ কৰা যেনে 1 ভোল্ট 2 ভোল্ট 220 ভোল্ট আমি যেনেকৈ কওঁ গতিকে হেটো হৈছে একচুয়ালি সেল পটেনশিয়ালৰ একক ওকে এতিয়া ক্যাথোডৰ বিভৱৰ অৰ্থাৎ ক্যাথোডৰ বিভৱক আমি বিজাৰণ বিভৱ বুলি কয় বিজাৰণ বিভৱ অৰ্থাৎ বিজাৰণ কোনটো আছিল ইলেক্ট্ৰন যদি গ্ৰহণ কৰে তেনেহলে তাক বিজাৰণ আৰু জাৰণ কোনটো আছিল ইলেক্ট্ৰন যদি ত্যাগ কৰে তেনেহলে তাক জাৰণ বুলি কোৱা হয় আৰু ক্যাথোডত বিজাৰণ হয় আৰু এনোডত জাৰণ হয় এটো বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা ক্যাথোডৰ বিভৱৰ বা বিজাৰণ বিভৱ মানৰ পৰা এনোডৰ বিভৱৰ অৰ্থাৎ বিজাৰণ বিভৱ মান বিয়োগ কৰি কোক বিভৱৰ মান উলিওৱা হয় অৰ্থাৎ কোক বিভৱ বা সেল পটেনশিয়াল বা কোক বিভৱ কেনেকৈ উলিয়া হয় ক্যাথোডৰ যেটো বিজাৰণ বিভৱৰ মান দিয়া থাকিব আৰু এনোডৰ যেটো বিজাৰণ বিভৱৰ মান দিয়া থাকিব সেই দুটা বিয়োগ কৰি কোক বিভৱৰ মান উলিয়া হয় হেটো আমি আলোচনা কৰিম ম্যাথমেটিক্যালি এটো চাম তাৰ পিছত যেটো বাক্য দিয়া আছে কোকটোত থকা অৰ্থাৎ কোনো এটা গেলভেনিয়া কোকৰ কোকটোত থকা ইলেক্ট্ৰোড দুডালৰ ওকে কোকটোত থকা ইলেক্ট্ৰোড দুডালৰ মাজত বিদ্যুৎ প্ৰবাহিত নোহোৱা অৱস্থাত কোক বিভৱ যিমান হয় তাকে কোকটোৰ কি বুলি কয় বিদ্যুৎ চালক বল ইএমএফ ইলেক্ট্ৰোমোটিভ ফোর্স বুলি কোৱা হয় অৰ্থাৎ বিদ্যুৎ চালক বল কেতিয়া হয় কোকটোৰ ইলেক্ট্ৰোড দুডাল যি থাকিব সেই ইলেক্ট্ৰোড দুডালৰ মাজত যেতিয়া বিদ্যুৎ প্ৰবাহিত নহয় অৰ্থাৎ বিদ্যুৎ প্ৰবাহিত নোহোৱা অৱস্থাত সেই কোক দুটাৰ যেটো কোক বিভৱ হয় তাকে কি বুলি কোৱা হয় বিদ্যুৎ চালক বল বা ইলেক্ট্ৰোমোটিভ ফোর্স বুলি কোৱা হয় এতিয়া এই বিদ্যুৎ চালক বল গেলভেনিয়া কোকৰ ক্ষেত্ৰত বা এতে দিয়া আছে সকলো গেলভেনিয়া কোকৰ ভাবে এটা উপস্থাপনা ৰীতি আছে অৰ্থাৎ গেলভেনিয়া কোক এটা কেনেকৈ উপস্থাপন কৰিম কেনেকৈ লিখিম তাৰ কাৰণে এটা ফৰ্মুলা বা নীতি আছে হেটো সম্পৰ্কে আমি আলোচনা কৰিম ওকে
ইয়াতে দিয়া আছে চোৱা প্ৰতিটো অৰ্ধকক্ষত বা ইলেক্ট্ৰডত থকা ধাতু আৰু ইয়াৰ আয়নৰ চিহ্ন দুটাৰ মাজত উলম্ব ৰেখা এডাল অঁকা হয় ওকে উলম্ব ৰেখা ইয়াতে ধাতু আৰু ইয়াৰ আয়নৰ মাজত কি উলম্ব ৰেখা অৰ্থাৎ ভাৰ্টিকেল লাইন এটা আঁকিম এনেদৰে দুয়োটা অৰ্ধ শাৰীত লিখি দুয়োটাৰ মাজত দুটা উলম্ব ৰেখা একেলগে আঁকিব লাগে আৰু এই ৰেখাই যুগ্মই কি কৰে লবন হেতু নিৰ্দেশ কৰে বা সল্ট ব্ৰিজ ওকে এই ৰীতি অনুসৰি যেটো অৰ্ধকক্ষত জাৰণ ঘটে অৰ্থাৎ এনড তাক বাওফালে আৰু যেটো অৰ্ধকক্ষত বিজাৰণ ঘটে ক্যাথোড তাক সোঁফালে লিখিব লাগে বহুত ইম্পৰ্টেন্ট হয় অৰ্থাৎ বাওফালে কোনটো লিখিব লাগে যেটো এনডটো লিখিব লাগে বাওফালে ওকে এটো মনত ৰাখিবা এনডটো লিখিব লাগে বাওফালে আৰু ক্যাথোডটো লিখিব লাগে সোঁফালে হেহে এনডক বাওহাত ইলেক্ট্ৰড বুলি কোৱা হয় লেফট হ্যান্ড ইলেক্ট্ৰড এনডক লেফট হ্যান্ড ইলেক্ট্ৰড বুলি কিয় কোৱা হয় কাৰণ এনড বাওফালে লিখিব লাগে এটো গেলভেনীয় কক্ষৰ উপস্থাপনা ৰীতি অনুসৰি ওকে আৰু এনডক বাওহাত ইলেক্ট্ৰড আৰু ক্যাথোডক সোঁহাত ইলেক্ট্ৰড বা ৰাইট হ্যান্ড ইলেক্ট্ৰড বুলি কোৱা হয় ওকে গতিকে এটো আমি কেনেকৈ লিখিম চাই লোৱা ওকে অৰ্থাৎ বিদ্যুৎ চালক বল ইয়াক আমি শৰ্ট ফৰ্মত ই সেল লিখিব পাৰো ওকে ই সেল অৰ্থাৎ বিদ্যুৎ চালক বল কোকটোৰ বিদ্যুৎ চালক বল ই সেলেৰে বুজোৱা হয় বা কোক বিভব বুলি ক'ব পাৰা ওকে ইয়াতে আমি বিদ্যুৎ চালক বল বুলি কম সো বিদ্যুৎ চালক বল ইলেক্ট্ৰোমোটিভ ফোর্স আমি সংক্ষেপে লিখো ইসিএল ওকে অৰ্থাৎ কোকটোৰ বিদ্যুৎ চালক বল ইকুৱেল টু এটো ফৰ্মুলাটো কি আছিল ই আৰ মাইনাস ই এল ওকে এটো ফৰ্মুলা ই আৰ মাইনাস ই এল আৰ মানে ৰাইট হ্যান্ড ইলেক্ট্ৰড এল মানে লেফট হ্যান্ড ইলেক্ট্ৰড বুজোৱা হৈছে ওকে অৰ্থাৎ ই আৰ হ'ব সোঁহাত ইলেক্ট্ৰড বিভব অৰ্থাৎ ৰাইট হ্যান্ড ইলেক্ট্ৰডৰ যেটো বিভব হেটো হ'ব ই আৰ আৰু বাওহাত ইলেক্ট্ৰড বিভব যেটো হ'ব হেটো হ'ব ই এল আৰ ফৰ ৰাইট এল ফৰ লেফট ওকে নিশ্চয় তোমালোকে বুজি পালা সো ই সেল ইকুৱেল টু ই আৰ মাইনাস ই এল এটো হল আমাৰ বিদ্যুৎ চালক বল উলিওৱাৰ প্ৰকাশ ৰাখি অৰ্থাৎ সূত্ৰ এতিয়া আমি এই সূত্ৰটো কিছুমান বিক্ৰিয়াৰ ক্ষেত্ৰত এটো আমি অলপ ডিসকাস কৰিব লাগিব ই সেল ইকুৱেল টু ই আৰ মাইনাস ই এল অলৰেডি আমি জানিলো ৰাইট হ্যান্ড ইলেক্ট্ৰড যেটো আছে অৰ্থাৎ সোঁহাত ইলেক্ট্ৰডত কি হ'ব বিজাৰণ হ'ব এটো তোমালোকে অলপ মনত ৰাখিবা ই আৰ অৰ্থাৎ যেটো ৰাইট হ্যান্ড ইলেক্ট্ৰড সোঁহাত ইলেক্ট্ৰড তা কি হ'ব ক্যাথোড ইয়াতে কি হ'ব ক্যাথোড মানে ইয়াতে বিজাৰণ হ'ব এটো জাস্ট তোমালোকে অলপ মনত ৰাখিব পাৰা ক্যাথোড আৰু ই এল এটো হ'ব আমাৰ এনড ওকে এটো কি হ'ব এনড অৰ্থাৎ ই সেলটো আমি এনেকৈ লিখিব পাৰো ই সেল ইকুৱেল টু ই ক্যাথোড এনে শৰ্ট ফৰ্মত লিখিব পাৰো ই ক্যাথোড তাৰ পিছত আহিব মাইনাস ই এনড ওকে ই ক্যাথোড মাইনাস ই এনড এটো আহিব ফৰ্মুলা এটো তোমালোকে মনত ৰাখিব পাৰা ই সেল ইকুৱেল টু ই ক্যাথোড মাইনাস ই এনড অৰ্থাৎ এটো আমি ইমপ্লাইজ দি আগৰ নিচিনাকৈ লিখিব পাৰো ই সেল ইকুৱেল টু ই ক্যাথোড মানে বিজাৰণ অৰ্থাৎ বিজাৰণ ক'ত হয় ক্যাথোডত আৰু ক্যাথোডটো কি হয় সোঁহাত ইলেক্ট্ৰড বিভব অৰ্থাৎ ই আৰ মাইনাস ই এনড মানে হৈছে লেফট হ্যান্ড ইলেক্ট্ৰড সেই কাৰণে ই এল অৰ্থাৎ এটো আমি এনেকৈ লিখো ডাইৰেক্ট ই সেল ইকুৱেল টু ই আৰ মাইনাস ই এল ওকে অৰ্থাৎ ই সেল ইকুৱেল টু ই ক্যাথোড মাইনাস ই এনড এতিয়া ই ক্যাথোড আৰু ই এনডৰ মাইটো অৰ্থটো কি ই ক্যাথোড মানে হৈছে ক্যাথোডৰ যেটো বিজাৰণ বিভব আৰু এনডৰ যেটো বিজাৰণ বিভব তাৰ যেটো বিভৱৰ পাৰ্থক্য হেটো হৈছে আমাৰ ই সেল বা ইলেক্ট্ৰোমোটিভ ফোর্স বা বিদ্যুৎ চালক বল ওকে এতিয়া এই বিদ্যুৎ চালক বল উলিয়া প্ৰকাশ ৰাখিটো আমি এটা এক্সাম্পলৰ সহায়ত আলোচনা কৰিম যেনেকুৱা ডেনিয়েল কোখৰ ক্ষেত্ৰত এটো আমি প্ৰথমে আলোচনা কৰিম ডেনিয়েল কোখত সংঘটিত বিক্ৰিয়াটো নিশ্চয় তোমালোকৰ মনত আছে হেটো কি আছিল জিংক সলিড প্লাস কপাৰ 2 plus aqueous goes to zinc 2 plus aqueous plus copper solid ওকে এইটো তোমালোকে বাৰে লিখি প্ৰ্যাকটিছ কৰিবা কাৰণ এটো বহুত ইম্পৰ্টেন্ট হয় এইটো হল ডেনিয়েল কোখত সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়া ইয়াতে আমি কি লিখিম ই সেল কেনেকৈ উলিওৱা হয় ই সেলৰ যেটো প্ৰকাশ ৰাখি হেটো আমি লিখিম অৰ্থাৎ ই সেল ইকুৱেল টু ফৰ্মুলাটো কি আছিল ই আৰ মাইনাস ই এল ওকে ই আৰ মাইনাস ই এল এখিনি হল এতিয়া ই আৰ মানে হৈছে ৰাইট হ্যান্ড ইলেক্ট্ৰড ওকে
এইটো ৰাইট হ্যান্ড ইলেক্ট্ৰড বুলি আমি ক'ব পাৰোঁ ৰাইট হ্যান্ড ইলেক্ট্ৰড মানে হ'ব এইটো বিজাৰণ ওকে ৰাইট হ্যান্ড ইলেক্ট্ৰড মানে কি আছিল ক্যাথড আৰু ক্যাথডত কি হয় আমি জানো বিজাৰণ হয় বিজাৰণটো কি হ'ব বিজাৰণ মানে হ'ল যে ইলেক্ট্ৰন গ্ৰহণ কৰে তাক বিজাৰণ বুলি কয় ইয়াতে কোনটো বিজাৰণ কপাৰ 2+ এ দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি কপাৰ সলিড লৈ পৰিৱৰ্তন হৈছে অৰ্থাৎ কপাৰৰ বিজাৰণ হৈছে গতিকে কপাৰ 2+ একোয়াস প্লাস দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি কপাৰ সলিড ওকে এইটো হৈছে কপাৰৰ বিজাৰণ ওকে আৰু জাৰণ কাৰ হৈছে জিংকৰ জাৰণ জিংকে ইলেক্ট্ৰন ত্যাগ কৰিছে দুটা ইলেক্ট্ৰন ত্যাগ কৰিছে সো জিংক সলিডৰ পৰা জিংক 2+ একোয়াস প্লাস দুটা ইলেক্ট্ৰন কাৰণ জিংকে ইলেক্ট্ৰন ত্যাগ কৰিছে এই কাৰণে জিংকৰ বিজাৰণ হৈছে জাৰণ হৈছে এতে ER মানে হৈছে ৰাইট হ্যান্ড ইলেক্ট্ৰড অৰ্থাৎ যাৰ বিজাৰণ হৈছে এটা কপাৰৰ বিজাৰণ হৈছে গতিকে আমি ইয়াতে লিখিম ইয়াতে যেটো এটা ফৰ্মুলা আছিল প্ৰথমতে আমি লিখিব লাগিব যেটো ধাতু আছে সেই ধাতুৰ আয়নটো ইয়াতে কপাৰ ধাতু গতিকে কপাৰ ধাতুৰ আয়নটো লিখিম কপাৰ 2+ আৰু অলপ আগতে পঢ়িলো উলম্ব ৰেখা এটা দিব লাগিব এনেকৈ বেকাকৈ দিব পাৰো বা সিধাকৈ দিলে হ'ব সো উলম্ব ৰেখা সো কপাৰ 2+ ৰ পৰা অৰ্থাৎ ধাতুটোৰ আয়নৰ ফৰ্মটো আগত লিখিব লাগিব তাৰ পিছত যেটো ধাতুৰ পিওৰ যেটো বিশুদ্ধ ৰূপ হেটো আমি লিখিম অৰ্থাৎ কপাৰ ইয়াতে লিখিম ওকে সো কপাৰ 2+ কপাৰ এটো হল আমাৰ ER ওকে মাইনাস EL ওকে সো EL মানে লেফট হ্যান্ড ইলেক্ট্ৰড যত জাৰণ ঘটিছে সো জাৰণৰ ক্ষেত্ৰত আমি কি লিখিম ইয়াতে যে জাৰণ হৈছে তথাপি আমি যেটো আয়ন ধাতুৰ যেটো আয়নীয় ফৰ্ম আছে সেই আয়নীয় ফৰ্মটো আমি প্ৰথমে লিখিম এটো তোমালোকে একবাৰে মনত ৰাখিবা জিংক 2+ জিংক ওকে এইটো হল আমাৰ এই ক্ষেত্ৰৰ এইটো বিক্ৰিয়াৰ কাৰণে ই সেলৰ অৰ্থাৎ বিদ্যুৎ চালক বলৰ প্ৰকাশ ৰাখে ওকে ইয়াতে তোমালোকে নিশ্চয় বুজি পাইছা কপাৰ 2+ কপাৰ এটো হৈছে বিজাৰণ বিভৱ কাৰ কপাৰৰ আৰু জিংক 2+ জিংক এটো হৈছে বিজাৰণ বিভৱ কাৰ জিংকৰ ইয়াতে এটা ইন্টাৰেষ্টিং বিষয় হৈছে আমি ইয়াতে জানো কপাৰৰ কি হৈছে বিজাৰণ হৈছে জিংকৰ জাৰণ হৈছে গতিকে জিংকৰ জাৰণ বিভৱ লিখিব লাগিলহেতেন কিন্তু হেতু আমি নিলিখো আমি সদায় কি লিখিম বিজাৰণ বিভৱত আমি এইবোৰ লিখিম ওকে এবং কিয় লিখিম গেলভেনীয় কোষৰ যেটো উপস্থাপনা ৰীতি বা নীতি সেই অনুসৰি সকলোবিলাক কোষৰ গেলভেনীয় কোষৰ যেটো বিদ্যুৎ চালক বল তাতে আমি সকলোবিলাক বিভৱ আমি বিজাৰণ বিভৱত লিখিম ওকে কপাৰ 2+ কপাৰ এটো বিজাৰণ বিভৱ জিংক 2+ জিংক এটো হল বিজাৰণ বিভৱ কিন্তু এটো যেটো লিখিছো এটা হল জাৰণ যদি আমি জিংকটো আগত দিও জিংক 2+ টো পিছত দিও হেটো হ'ব জাৰণ বিভৱ কিন্তু হেটো আমি নিলিখো আমি বিজাৰণ বিভৱত সকলোবোৰ গেলভেনীয় কোষ আমি উপস্থাপন কৰিম ওকে এতে কপাৰ 2+ কপাৰ অৰ্থাৎ আয়ন থকা যেটো ধাতুৰ আয়ন থাকিব হেটো আমি প্ৰথম লিখিম তাৰ পিছত অবলিক উলম্ব ৰেখা এডাল দিম তাৰ পিছত আমি ধাতুৰ পিওৰ ফৰ্মটো লিখিম ওকে সো ইয়াতো আমি বিজাৰণ বিভৱত লিখিম ইয়াতো আমি বিজাৰণ বিভৱত লিখিম গতিকে এনেকৈ কোষৰ বিদ্যুৎ চালক বল উলিওৱা হয় আৰু এটা एग्जांपल যদি লও সাপোজ কপাৰ সলিড প্লাস 2 সিলভার প্লাস একোয়াস এইটো এটা বিক্রিয়া আমি কনসিডার কৰিলো ওকে কোক বিক্রিয়া কপার 2+ একোয়াস প্লাস 2 সিলভার সলিড ওকে এইটো এটা গেলভেনীয় কোষৰ एग्जांपल আমি লৈছো প্ৰথমে আমি উলিয়াম ইয়াতে জাৰণ আৰু বিজাৰণ কাৰ হৈছে কপাৰৰ পৰা কপাৰ 2+ অৰ্থাৎ কপাৰে দুটা ইলেক্ট্ৰন ত্যাগ কৰিছে সেই কাৰণে কপাৰ কি হৈছে জাৰণ হৈছে আৰু সিলভাৰ প্লাসৰ পৰা সিলভাৰ ওকে অৰ্থাৎ ইয়াতে জাৰণ অৱস্থা +1 ইয়াতে 0 অৰ্থাৎ সিলভাৰ ইলেক্ট্ৰন গ্ৰহণ কৰি সিলভাৰলৈ বিজাৰণ হৈছে অৰ্থাৎ ইয়াতে আমি গম পালো কপাৰৰ জাৰণ হৈছে আৰু সিলভাৰৰ বিজাৰণ হৈছে ওকে গতিকে আমি ডাইৰেক্ট সেল আমি এটো লিখিম অৰ্থাৎ বিদ্যুৎ চালক বল এই কোষটোৰ কাৰণে বিদ্যুৎ চালক বল কি হ'ব ER ওকে ER মাইনাস EL ক্লিয়ার ER অর্থাৎ রাইট হ্যান্ড ইলেক্ট্রড মানে হৈছে ক্যাথড মানে হৈছে বিজাৰণ অৰ্থাৎ ইয়াতে কোনটোৰ বিজাৰণ হৈছে যে ইলেক্ট্ৰন গ্ৰহণ কৰিছে সিলভাৰ গতিকে আমি লিখিম ইয়াতে বিজাৰণ কাৰ হৈছে সিলভাৰৰ সো Ag+/AG ওকে সিলভাৰ এনেকৈ লিখিম ইয়াৰ আগত যেটো
সহগ থাকিব বা সংখ্যা থাকিব সেইটো মূল থাকিব এইটো আমি নিলিখো জাস্ট আমি ধাতু বা ধাতুৰ আয়নটো লিখিম ওকে সো এইটো হৈ গ'ল আৰু EL মানে জাৰণ কাৰ হৈছে কপাৰৰ সেই কাৰণে আমি কি লিখিম ই কপাৰ 2+ অৰ্থাৎ আগত আয়নীয় ফৰ্মটো লিখিব লাগিব তাৰ পিছত পিওর ফর্মটো লিখিব লাগিব ওকে সো ই ইজি প্লাস অবলিক ই এজি সিলভার মাইনাস ই কপার 2+ অবলিক কপার এইটো হৈছে এইটো কোষৰ কাৰণে বিদ্যুৎ চালক বলৰ প্ৰকাশ ৰাখে গতিকে তোমালোকে নিশ্চয় বুজি পালা বিদ্যুৎ চালক বল কাক বলে কোষ বিভব কাক বলে বিদ্যুৎ চালক বল কেনেকৈ উলিয়া হয় জাৰণ বিভব কি বা বিজাৰণ বিভব কি সকলোখিনি কনসেপ্ট তোমালোকৰ ক্লিয়াৰ হ'ল পৰৱৰ্তী ভিডিঅ'টোত আমি এই বিদ্যুৎ চালক বলৰ লগত জড়িত আৰু কিছুমান কোষৰ উপস্থাপনা নীতি বা কেনেকৈ লিখিব লাগে আলোচনা কৰিম তাৰ লগতে প্ৰমাণ বিদ্যুৎ চালক বলটো কি সেই সম্পৰ্কেও আলোচনা কৰিম